নমস্কাৰ জনাইছো সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া কি কৰি আছো জানেনে? আজি ভাবিছো গাজৰৰ হালুৱা খাওঁ আৰু সেইকাৰণে মই ৰেচিপিটো আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিলো। আৰু এয়া আমাৰ মাইনুৱে ধুনীয়াকৈ গাজৰখিনি ৰুকনিত ৰুকি আছে আৰু অৱশ্যে এই কামটো কৰিবলৈ বিৰাতে এলাহ লাগে। তাইৰো হাত বিষাই গৈছে বোলে, সেইকাৰণে মই অলপ তাইক ক'লো তই অলপ কৰ মই অলপ কৰোঁ বুলি এয়া এতিয়া ময়ো কৰিব লাগিছো। আমাৰ ইয়াতে গাজৰ প্ৰায় 1 কেজি মান আছিলে। ধুনীয়াকৈ গোটেইখিনি ৰুকি ল'লো। তাৰ পাছত এইফালে মই এটা কুকাৰত অলপ ঘিউ দি দিছো, মানে প্ৰায় ডাঙৰ চামুচৰ 3 চামুচমান ঘিউ দি দিছো। দি পেলাই তাতে এতিয়া গৰম হোৱাৰ পাছত এয়া গাজৰখিনি দি দিলো। দি পেলাই এতিয়া ধুনীয়াকৈ গাজৰখিনি লৰাই থাকিম। অকমান দেৰি লৰাব লাগিব, মানে গাজৰৰ পৰা পানী এটা ওলাই, সেই পানীটো শুকুৱালৈকে ধুনীয়াকৈ লৰাই থাকিব লাগিব। আৰু গাজৰখিনি ভালকৈ লৰাই এয়া অলপ সময় ভাজিব লাগিব, মানে গাজৰৰ পানীটো পুৰা শুকাই যোৱালৈকে ভাজি ল'ব লাগিব। আৰু এয়া চাওকচোন, এইফালে মোৰ এয়া ধুনীয়াকৈ পানীখিনি গাজৰৰ শুকাই গৈছে। আৰু এইটো সময়তে ইয়াত মই দি দিছোঁ 1 কাপ চেনি। আৰু এতিয়া চেনি দিয়াৰ লগে লগে ইয়াৰ পৰা আকৌ পানী ওলাব। তাৰপাছত সেইখিনিও অকণমান দেৰি ভাজি শুকুৱাই ল'ব লাগিব। এয়া দেখিছে নহয়, ধুনীয়াকৈ মই ভাজি আছোঁ। মানে খুব লৰাব লাগে আচলতে গাজৰৰ হালুৱা বনালে, তেতিয়া বিৰাট ভাল হয়। আৰু এইফালে এয়া ভাজি থকাৰ পাছত এয়া চেনিখিনি চাওক ধুনীয়াকৈ গলিবলৈ লৈছে, দেখিছে নহয়। আৰু ইয়াতে মই এতিয়া গাখীৰ এড কৰি দিম। এয়া দেখিছে নহয়, মই গাখীৰ দিছোঁ। বহুত বেছিও গাখীৰ নালাগে, মানে একেবাৰে উপঙি থকা নিচিনাকৈ নালাগে, অলপ এটা জোখত হৈ গ'লেই হৈ যায়। আৰু এয়া দেখিছে নহয়, মই 2 কাপ গাখীৰ দিছোঁ। এইটো জোখত হ'লেই হৈ যায়। বহুত বেছি গাখীৰ দিলে আকৌ গাখীৰখিনি শুকুৱাব লাগে, মানে বহুত দেৰি লাগি যায়, সেইকাৰণে বৰ বেছিও গাখীৰ দিব নালাগে। এয়া দেখিছে নহয়, এনেকুৱা জোখত দি পেলাই এতিয়া মই ইয়াতে দি দিছোঁ ইলাচি গুড়ি। আপোনালোকৰ ইচ্ছা থাকিলে দিব, নহ'লে নিদিবও পাৰে। মই ইলাচি ফ্লেভাৰটো ভাল পাওঁ, সেইকাৰণে দি দিছোঁ। আৰু তাৰপাছত এতিয়া মই ইয়াতে মানে কুকাৰৰ ঢাকনাখন লগাই 3টা চিটি আহিবলৈ দিম। তাৰপাছত আকৌ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, 3টা চিটি অহাৰ পাছত এয়া ধুনীয়াকৈ গাজৰখিনি সিজিও গৈছে। আৰু দেখিছে নহয়, গাখীৰখিনি মানে শুকায়ে গৈছে প্ৰায়। আৰু এতিয়া মই ইয়াতে দি দিছোঁ এয়া মাৱা। আপোনালোকৰ মাৱা থাকিলে মাৱা দিবও পাৰে, নাথাকিলেও একো নাই। ধুনীয়াকৈ মাৱাখিনি দি দিছোঁ। দি পেলাই এতিয়া এইখিনি আকৌ লৰাম। এতিয়া মাৱাখিনি গলি যোৱালৈকেও আকৌ পূৰা লৰাই ভাজি থাকিম। এতিয়া এইখিনি মানে হাতাখন মানে লৰায়ে থাকিব লাগিব, নহ'লে এতিয়া পানী নাই যিহেতু, মানে শুকাই আছেতো, লাগি ধৰিবও পাৰে। এয়া চাওক, মাৱা দি দিয়াৰ পাছতো ইয়াত মাৱাৰ পৰা অকণমান পানীৰ নিচিনা ওলায়। এতিয়া এইখিনি একেবাৰে শুকাই যোৱালৈকে এনেকৈ লৰাই ভাজি থাকিম। এতিয়া লাহেকৈ গাজৰ নাইকিয়া হ'ব, আৰু সেইকাৰণে ভাবিলোঁ তাৰ আগতে এবাৰ গাজৰ হালুৱা খাই লওঁ। আপোনালোকেও বনাই চাবচোন এনেকৈ। আৰু এয়া চাওক, মোৰ ধুনীয়াকৈ একদম ভাজি হৈ গ'ল। মোৰ ধুনীয়াকৈ গাজৰৰ হালুৱা এয়া ৰেডিয়ে হৈ গ'ল, দেখিছেনে? আৰু এয়া ইয়াতে দি দিছোঁ অলপ ড্ৰাই ফ্ৰুটছ। আৰু এতিয়া অকণমান দেৰি এইখিনি লৰাম, আৰু তাৰপাছত মই গেছটো বন্ধ কৰি দিম। আৰু এয়া চাওক, পটাপটকৈ একদম হৈয়ে গ'ল নহয় গাজৰৰ হালুৱা। আপোনালোকৰ বাৰু দেখি ভাল লাগিছেনে? কালাৰটো চাওকচোন কি ধুনীয়া হৈছে। আৰু এয়া অকণমান ঠাণ্ডা হোৱাৰ পাছত মই বাতিত এয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ, আৰু তাৰ ওপৰত অকণমান কাঠবাদাম দি পেলাই এয়া ধুনীয়াকৈ সজাই দিছোঁ। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন, বিৰাট ভাল হয় খাবলৈ।